আজি জাতীয় পৰিষদৰ সাধাৰণ সভা আছিলে এই সভাত কিবা প্ৰস্তাৱ গ্ৰহণ কৰিলে নেকি যিখিনি প্ৰস্তাৱ গ্ৰহণ কৰা হ'ল তাৰে মুখ্য প্ৰস্তাৱটো হৈছে যে অহা অক্টোবৰ মাহৰ পূৰ্বে জাতীয় পৰিষদৰ কেন্দ্ৰীয় পূৰ্ণাংগ অধিৱেশন এখন অনুষ্ঠিত কৰা হ'ব এটো প্ৰথম প্ৰস্তাৱ আছিল আৰু এই অধিৱেশনক লক্ষ্য ৰাখি আমি আজি আজিৰ দিনটোতে এখন প্ৰস্তুতিৰ কাৰণে 7জনীয়া আহ্বায়ক কমিটি গঠনৰ আজি সিদ্ধান্ত লোৱা হৈছে আৰু এই 7জনীয়া আহ্বায়ক কমিটিৰ প্ৰথম 5গৰাকী আজি অন্তৰ্ভুক্ত কৰা হৈছে তেখেতসকলৰ নামো একেবাৰে আপোনালোক জনালো মই শ্ৰী হৰমোহন মেধি আমাৰ এই পৰিষদৰ উপদেষ্টা সতীশ পাটগিৰি প্ৰাণজিৎ ৰায় পূৰ্ণিমা চৌধুৰী আৰু শকুন্তলা চৌধুৰী এই 5গৰাকী ব্যক্তি আজি অন্তৰ্ভুক্ত হৈছে আৰু বাকি 2গৰাকী ব্যক্তিক আমি বাছনি কৰি লম মুঠতে 7গৰাকী ব্যক্তিৰ দ্বাৰা এই আহ্বায়ক কমিটিখন আজি গঠন কৰা হৈছে বিটিসি নিৰ্বাচনক লৈ কিবা বিটিসি নিৰ্বাচনত ইতিমধ্যে বিভিন্ন অঞ্চলত এই বিকাশ চলিছে ৰাইজৰ যেটো আশা আকাংক্ষা পূৰণৰ কাৰণে নিজস্ব যেটো ৰাজনৈতিক অধিকাৰ প্ৰতিষ্ঠাৰ যেটো ধাৰণা আছে বা নিজস্ব সিদ্ধান্ত আছে সেই হিচাপে যিবিলাক হেৰি থাকে পৰিষদীয় সমষ্টি যিবিলাক ৰিজাৰ্ভ হৈ নাথাকে জেনেৰেল হৈ থাকে তেনেকুৱা সমষ্টি কেইটাত আমাৰ ৰাইজৰ আমাৰ ফালৰ পৰা আমাৰ জনগোষ্ঠীৰ ফালৰ পৰা যাতে হেৰি পায় প্ৰাৰ্থিত্ব লাভ কৰে তাৰ কাৰণে প্ৰতিটো দলকে আমাৰ ৰাইজৰ মানে সহমতত আমাৰ জাতীয় পৰিষদে দাবী জনাই আহিছে আক্ৰাসু একত্ৰীকৰণ হ'ল আক্ৰাসৰ একত্ৰীকৰণে আমাৰ কোচ ৰাজবংশী জাতি সঁচাকৈ উৎফুল্লিত কৰিছে বহুদিনে আমাৰ এটা আশা আছিল যে সোনকালে সংগঠনটো একত্ৰিত হৈ উঠিব আৰু যোৱা 1 বছৰ ধৰি নিৰৱচ্ছিন্ন এটা প্ৰচেষ্টা চলাই অহাৰ পিছত যোৱা 29 জুলাই তাৰিখে এইটো সম্ভৱ হৈ উঠিছে ইতিমধ্যে 5 আগষ্টত তেওঁলোকে শপত গ্ৰহণ কৰিছে আমি এই সমিতিখনৰ সৈতে সম্পূৰ্ণ সহযোগিতা আগবঢ়াম এখন সাংবিধানিকভাৱে প্ৰতিনিধি সভা পাতি এই সমিতিখন গঠন কৰা হৈছে বিভিন্ন জিলাৰ পৰা প্ৰতিনিধি আহি সমিতিখন গঠনত অংশগ্ৰহণ কৰিছে সকলোৰে গ্ৰহণযোগ্য এখন সমিতি গঠন হৈ উঠিছে আমাৰ তৰফৰ পৰা আমি কোচ ৰাজবংশী জাতীয় পৰিষদৰ তৰফৰ পৰা এই সমিতিখনক আমি আদৰণি জনাইছো তেওঁলোকৰ ওচৰত আমি যিখিনি সহযোগিতা আগবঢ়াব পৰা যায় আমি আগবঢ়াম আৰু ৰাইজৰ সহযোগিতা আমি কামনা কৰিছো বুদ্ধিজীৱী সমাৱেশ আমাৰ অনুষ্ঠিত এখন কৰাৰ কথা আলোচনা হৈছে আজি আমি ইতিমধ্যে 11জনীয়া এখন উপদেষ্টা কমিটি আমাৰ হেৰিৰ পৰা আমাৰ বুদ্ধিজীৱী আমাৰ বিদ্যুৎ মহল প্ৰবক্তা বিষয় শিক্ষক এনে ধৰণৰ আমাৰ ব্যক্তিসকলক চিন্তাশীল ব্যক্তিসকললৈ ইতিমধ্যে 11জনীয়া এখন বুদ্ধিজীৱী উপদেষ্টা সমিতি আমি গঠন কৰাৰ সিদ্ধান্ত আজি গ্ৰহণ কৰিলো আৰু এখেতসকলৰ পৰামৰ্শ লৈ ছেপ্টেম্বৰৰ মাজভাগ মানত আমি এখন বুদ্ধিজীৱী সন্মিলন অনুষ্ঠিত কৰিম পূৰ্বতে এখন এনে ধৰণৰ বুদ্ধিজীৱী সন্মিলন অনুষ্ঠিত কৰা হৈছিল এইখন হাউচ অফ ইণ্টেলেকচুৱেল বুলি অভিহিত কৰা হৈছিল আমি একেটা আৰ্হিতে পুনৰ এখন ছেপ্টেম্বৰৰ ভিতৰত বুদ্ধিজীৱী সন্মিলন অনুষ্ঠিত কৰিম